যোৰহাটৰ চিনামৰাত পথ অৱৰোধ। যোৰহাটৰ চিনামৰাত আজি চাহ জনজাতি ছাত্ৰ সন্থা চাহ মজদুৰ সংঘৰ চিনামৰা প্ৰাথমিক শাখাৰ উদ্যোগত চাহ শ্ৰমিকসকলৰ সহযোগত দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুমাহ পূৰ্বে অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি 250 টকাকৈ 1 অক্টোবৰৰ পৰা দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু এই ঘোষণা আজিও কাৰ্যকৰী নহল। সেয়েহে শ্ৰমিকসকলক মজুৰি 250 টকাকৈ দিয়াৰ দাবীৰে লগতে চাহ শ্ৰমিকৰ ভূমিপট্টা দিয়াৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। আজি আমি অসম চাহ জয়ন্তী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ চিনামৰা বিভিন্ন চিনামৰা প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা চিনামৰা উপ কমিটিৰ উদ্যোগত আৰু সমূহ চিনামৰা চাহ বাগিচাৰ ৰাইজৰ সহযোগত আজি যি দুঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী কৰিছে। এই পথ অৱৰোধ কাৰ্যসূচীত একমাত্ৰ মূল উদ্দেশ্য হৈছে আমাৰ যিবোৰ দাবী আছে, আমাৰ যিবোৰ বদলি হতে লাভ কৰা কাম হ'ব অতি শীঘ্ৰে আমাৰ পূৰণ কৰিব লাগিব। আৰু অসম চৰকাৰৰ কেবিনেটে 21 মে 2025 তাৰিখে কেবিনেটে সিদ্ধান্ত কৰিছিলে যে অসম চাহ নিগম লিমিটেডৰ অধীনস্থ বাগিচাসমূহ 205 টকা যি হাজিৰা পাই আছে 205 টকাৰ পৰা 250 টকালৈ কাৰ্যকৰী কৰিম বুলি এই কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছিলে 1 অক্টোবৰ 2025 তাৰিখৰ পৰা। কিন্তু আজি 1 অক্টোবৰ কতদিনা উকলি গ'ল, কিন্তু 1 অক্টোবৰৰ পৰা আজি তাৰিখলৈকে আমাৰ যি হাজিৰা বৃদ্ধি ঘোষণা কৰিলে এখন চৰকাৰে কেবিনেট সিদ্ধান্ত যদি কাৰ্যকৰী কৰিব নোৱাৰিলে তো এখন চৰকাৰ তাতোতকৈ কিমান ডাঙৰ মিছলীয়া এই কথাষাৰ স্পষ্টৰূপে পটকে আপোনালোকে গম পাইছে চবেই। আৰু দ্বিতীয়তে আমি যি 200 বছৰ হৈ গ'ল আমাৰ ইতিহাস আছে, চৰকাৰে কৈছে আমাৰ 200 বছৰ, কিন্তু 200 বছৰ হোৱা স্বত্তেও আজি তাৰিখত আমাৰ যি ঘৰ আমাৰ শ্ৰমিক ৰাইজে বসবাস কৰি আছে এই ঘৰডোখৰ শ্ৰমিকৰ নামত নিজৰ ভূমি অধিকাৰ নাই। তাতোতকৈ ডাঙৰ কথা কিবা হ'ব পাৰে নে? যিখন শ্ৰমিকে অসমখন গঢ় দিবলৈ নিজৰ তেজেৰে কেঁচা গঢ় দিলেগে, তথাপিও আজি তাৰিখত তেওঁলোকক বসবাস কৰিবলৈ এইটো ভূমি পট্টা নিদিলে। যি ভূমি পট্টাৰে বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত সহযোগিতা হ'ব, কিন্তু তেওঁলোকে একো গুৰুত্ব নিদিলে। অসম চাহ নিগম অধীনস্থ থকা বাগিচাসমূহৰ লগতে ইয়াৰ শ্ৰমিকৰ বিভিন্ন সময়ত আমাৰ আলাপ আলোচনাত মাতে, আমাক কথাখিনি কয় যে আমি কৰি দিম, কাৰ্যকৰী কৰিম, কিন্তু এইটো সকলো ভেকু ভাওনা। এই সকলো ভেকু ভাওনা নেওচি 5টা বছৰ উকলি গ'লগে। সমাগত 26 নিৰ্বাচন আহিছে। যদি আমাৰ এই কাৰ্যসূচীৰ যোগেদি আমি যিবোৰ দাবী আমি জনাই আছো, এই দাবীসমূহ যদি তেওঁলোকে পূৰণ নকৰে আমি অনাগত সময়ত ইয়াতকৈ জংগী কাৰ্যসূচী আন্দোলন ঘোষণা কৰিম। আৰু আমি প্ৰয়োজন হ'লে যোৰহাটখন আমি একেবাৰে স্তব্ধ কৰি দিম, আমি যোৰহাট একেবাৰে অচলাৱস্থা কৰি দিম। আমাৰ গণতান্ত্ৰিক আন্দোলন আমি অচলাৱস্থা কৰি দিম পৰৱৰ্তী সময়ত যদি আমাৰ দাবীসমূহ পূৰণ নকৰে। আৰু ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন কাৰ্যসূচী হ'ব। আৰু ইয়াৰ পৰা যিকোনো পৰিস্থিতি হ'ব সম্পূৰ্ণৰূপে অসম চৰকাৰ আৰু জিলা প্ৰশাসনত আহি হ'ব। আজি প্ৰতিবাদী কাৰ্যসূচী এইটো কাৰণে লোৱা হৈছে যাতে আমাৰ বদলি চিপ কাম দিয়া নাই অসম চৰকাৰে, কিমান দিনৰ পৰা দিম বুলিকে আজিলৈকে দিব পৰা নাই। তেওঁলোকে ইমান মিছলীয়া চৰকাৰ, তেনেকুৱা যদি মিছলীয়া চৰকাৰ যদি মিছা কথা ক'ব পাৰে, আন মানুহে ডিচি হওক বা কোনোবা MLA হওক বা মিনিষ্টাৰ হওক, তেওঁলোক ফাঁকি মৰাটো কি দৰকাৰ আছে? অলৰেডি তেওঁলোকক ফাঁকি মাৰিব আগন্তুক দিনাখন। আমাৰ কি আমাৰ চাহ শ্ৰমিকে কি কয়, আমাৰ সকলো চাহ শ্ৰমিক বিলাকে বান্দৰ নেকি? যেতিয়াই পাৰে তেতিয়াই নচলাব বিচাৰে আমাক। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।